কৃপাৰ নৈ বব বাংলাদেশলৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ তেলৰ ৰপ্তানি মৈত্ৰী পাইপলাইনেৰে বাংলাদেশলৈ যাব খাৰুৱা তেল 18 ছেপ্টেম্বৰত আনুষ্ঠানিক চুক্তি দিল্লী ঢাকাৰ নতুন দিল্লীৰ পৰাই এই চুক্তি সম্পাদন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই নতুন পাইপলাইনেৰে বাংলাদেশলৈ পঠিওৱা হ'ব নুমলীগড় শোধনাগাৰৰ তেল ঢাকাত এই তেলৰ উপহাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই পিছে এই চুক্তি হ'ব অসমৰ অৰ্থনীতিত এক মাধমাৰ এই চুক্তি অনুসৰি বজাৰ দৰতকৈ কম মূল্যত বাংলাদেশে লাভ কৰিব খাৰুৱা তেল কিয়নো বজাৰ দৰতকৈ প্ৰতি বেৰেলত $6কৈ কম মূল্যত দিব লাগিব এই তেল যাৰ ফলত নুমলীগড় শোধনাগাৰৰ বছৰি 1000 কোটি টকাৰ লোকচান ৰাজ্যবাহীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি সম্পাদিত হ'বলৈ ওলাইছে এই চুক্তি ইতিমধ্যে শোধনাগাৰটোৰ মাৰ্কেটিং টাৰ্মিনাছ শিলিগুৰিত স্থাপন হোৱাত অসমে হেৰুৱাই আহিছে কেইবাশ কোটি টকাৰ বিক্ৰীকৰ ইয়াৰ পাছত এই চুক্তিয়ে প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত কৰিব শোধনাগাৰটো বৰ্তমান নুমলীগড় শোধনাগাৰটো যে অনাগত দিনত এটা অনিশ্চয়তাৰ মাজত আহি পৰিছে এইটো ইতিমধ্যে সংবাদ মাধ্যমতো প্ৰকাশ পাইছে এই কথাষাৰ আৰু আমি এইটো বাৰম্বাৰ যেতিয়াই এই মৈত্ৰী পাইপলাইনৰ চুক্তি হৈছিল সেই চুক্তি হৈছিল চলিত বৰ্ষৰ 9 এপ্ৰিলত সেই তেতিয়াও আমি সংবাদ মাধ্যমত এই কথাটো উত্থাপন কৰিছিলোঁ কিন্তু দেখা গ'ল অসম চৰকাৰৰ 12% যদিও তাত শ্বেয়াৰ আছিল অসম চৰকাৰ এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰ্বিকাৰ আৰু জাতীয় সংগঠনসমূহ যি সময়ত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে জনসাধাৰণক সেই সময়তে এই চুক্তি কিমান প্ৰাসংগিক কিমান গ্ৰহণযোগ্য কিমান বাস্তৱসন্মত কিন্তু এতিয়াও নিমাত 12% অংশীদাৰিত্ব থকা ৰাজ্য চৰকাৰ নিমাত মিত্ৰজোঁটৰ অন্যতম দল অসম গণ পৰিষদ পাইপলাইনৰ জৰিয়তে ইয়াৰ পৰা আমাৰ যিখিনি নিবনুৱা আছে নিবনুৱা আৰু বৃদ্ধি হ'ব হয় আমাৰ উপলব্ধি হৈছে গতিকে এই বিষয়বিলাকৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কেৱল দিল্লীত বহি থাকি কথা চিন্তা কৰিলে নহ'ব অসমীয়া মানুহৰ কথা চিন্তা কৰি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা কিন্তু আমি গোলাঘাট জিলা ছাত্ৰসংঘত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম গোলাঘাটৰ পৰা গিৰিন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ